উচিত বজাৰ মূল্য লাভৰ পৰা বঞ্চিত বোকাখাটৰ একাংশ কৃষক ৰাইজ ৰঙালাও খেতি কৰি উচিত বজাৰ মূল্য নাপায় লোকচানৰ সন্মুখীন হৈছে কৃষক ৰাইজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ডমজান অঞ্চলত 10 বিঘাতকৈও অধিক ভূমিত কৰা ৰঙালাও খেতিৰ বাবে এতিয়া বিমূৰত পৰিছে কৃষক উচিত বজাৰ মূল্য নাপায় কৃষি পথাৰতে গেলিছে কুইণ্টলে ৰঙালাও স্থানীয় বিধায়ক তথা মন্ত্ৰীৰ পৰা কোনো সঁহাৰি লাভ নকৰাত ক্ষোভ উজাৰিছে ভুক্তভোগী কৃষকসকলে যেটো ভুক্তভোগী কৃষকসকলৰ ওচৰত উপস্থিত হৈছিল আমাৰ সাংবাদিক মনোজ প্ৰতিম গতিকে মনোজ প্ৰতিমৰ জৰিয়তে আপোনালোকক আমি সামগ্ৰিক তথ্যখিনি জনাব বিচাৰিছো হয় কৃষি মন্ত্ৰীৰ সমষ্টিত এতিয়া কৃষকৰ হাহাকাৰ অৱস্থাৰ সূচনা হৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি উপস্থিত আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপত থকা ডুমজানৰ কৃষি পথাৰত মই প্ৰথমে এটা পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে কৃষি মন্ত্ৰীৰ সমষ্টিত এতিয়া এক প্ৰকাৰ কৃষকৰ এনেধৰণৰ হাহাকাৰ অৱস্থাৰ সূচনা হৈছে উচিত বজাৰ মূল্যৰ লাভৰ পৰা বঞ্চিত কৃষক এতিয়া এক প্ৰকাৰ বিমূৰত পৰা পৰিলক্ষিত হৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ডুমজান অঞ্চলত 10 বিঘাতকৈ অধিক ভূমিত ৰঙালাও খেতি কৰিছিল স্থানীয় নিবনুৱা যুৱকে কিন্তু এতিয়া যদি চোৱা যায় ৰঙালাওৰ উচিত বজাৰ মূল্য নাপায় লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে কৃষি কাৰ্যৰ লগত জড়িত নিবনুৱা যুৱকে আৰু উপযুক্ত বজাৰ নোপোৱাত কৃষি পথাৰতে এতিয়া গেলিবলৈ আৰম্ভ কৰিছে কুইণ্টলে ৰঙালাও আৰু এই ক্ষেত্ৰত যদি চোৱা যায় স্থানীয় যিগৰাকী বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ পৰা কোনো সহায় লাভ নকৰাত এক প্ৰকাৰ ক্ষোভ ব্যক্ত কৰিছে এইসকল কৃষকে আৰু যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব পাৰিম যে বিভিন্ন ঘাট প্ৰতিঘাট নেওচি কৃষি কৰ্মত নিয়োজিত হৈ থকা এইসকল কৃষকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে বহিৰাজ্যলৈ ৰঙালাও ৰপ্তানি কৰাৰ চমকে সৃষ্টি কৰিছে অতুল বৰাই লাভান্বিত হ'ব পৰা নাই চহা কৃষকসকল আৰু এই মুহূৰ্তত যদি চোৱা যায় বিভিন্ন ঘাট প্ৰতিঘাট যেনে ধৰণৰ এই যিসমূহ অঞ্চল এই অঞ্চলসমূহত বন্যজীৱকুলৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ চলে নিশা টঙি ঘৰত তেওঁলোকে থাকি এইসমূহ ৰঙালাও তেওঁলোকে উৎপাদন কৰিছিলে কিন্তু আজি উপযুক্ত বজাৰ নোপোৱাত এক প্ৰকাৰ বিমূৰত পৰিছে এই মুহূৰ্তত কৃষকসকল আছে মই এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰকাণ্ড ৰঙালাও এইদৰে পথাৰতে গেলি যাবলৈ সক্ষম হৈছে আৰু বাকী যিসমূহ তেওঁলোকৰ তেওঁলোকে উপাৰ্জন কৰা বা যিসমূহ তেওঁলোকৰ ৰঙালাও সেই ৰঙালাওসমূহ ইতিমধ্যে ঘৰলৈ নিছে যদিও ঘৰতো ইতিমধ্যে গেলিবলৈ আৰম্ভ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি হৈছে সমস্যাটো আচলতে আপোনালোকে কৃষি কাৰ্যত নিয়োজিত হয় তাৰ পাছত দেখা পোৱা যায় বিভিন্ন ঘাট প্ৰতিঘাট নেওচি ইয়াত কৃষি আপোনালোকে মনোনিৱেশ কৰিছিলে বিভিন্ন ঘাট প্ৰতিঘাট এই অঞ্চলসমূহ বন্যজীৱকুল প্ৰায়ে আহে টঙি ঘৰত থাকি আপোনালোকে কাম কৰে কিন্তু তাৰ পাছতো আপোনালোকে বজাৰখন নাপায় কি ক'ব হয় আমি এতিয়া খেতি কৰিছোঁহে কিন্তু ইমান লাভান্বিত হোৱা নাই ইমান জানুৱাৰ মাজতো খেতি কৰি আমি লাভান্বিত মানে এইটো হোৱা নাই আমি যিটো উচিত মূল্য পাব লাগিছিলে সেই মূল্যটো পোৱা নাই কাৰণ এতিয়া বহিৰাজ্যত গৈছে যদিও আমি যিটো পাব লাগিছিলে সেইটো উচিত দাম পোৱা নাই মানে অন্য একো নাই আৰু বহিৰাজ্যলৈ নিছে অতুল বৰাক দেখা পোৱা গৈছে যে বহিৰাজ্যলৈ ৰঙালাও প্ৰেৰণ কৰিছে কিন্তু আপোনালোকো কৃষক আপোনালোকৰ ওচৰলৈ সেইসমূহ আঁচনি আজি প্ৰতি পোৱাহি নাই কি ক'ব বিচাৰিব এতিয়া সেইসমূহ আঁচনি এতিয়া আহি পোৱাহি নাই কি ক'ত কেনেকৈ কি হৈছে আমিও গম নাপাওঁ বাৰু যাতে আমাৰ ওচৰতো আঁচনিসমূহ আহি পায়হি সেয়ে অতুল বৰা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ ওচৰতো আঁচনিবোৰ পকহি আমি দেখা পাইছোঁ যে পথাৰতে বহু ৰঙালাও কুইণ্টলে ৰঙালাও পথাৰতে গেলি গৈছে ঘৰতো আপোনাৰ ষ্টক কৰিছেগৈ যদি ঘৰতো গেলিবলৈ আৰম্ভ কৰে হয় এইটো মানে কি বতৰলৈও আচলতে গেলিছে হেৰিটো আপোনাৰ ৰঙালাও গতিকে এইটো আমি নিজকে এতিয়া দুখী বুলি ক'ব লাগিব কাৰণ ৰঙালাওটো কি বতৰ লৈ পেলাইহে এতিয়া ধৰক গেলি যায় নহ'লেতো নেগেলিলেহেঁতেন এতিয়া এইবাৰ বতৰটো অকণমান হেৰি পাইছে বৰষুণ 2-এজাক পালে যেতিয়া মানে পকিবৰ সময়তে সেইটো সময়তে মানে গেলিছে আৰু কৃষি মন্ত্ৰীগৰাকীৰ যথেষ্ট দায়িত্ব আছে কিন্তু সেইসমূহ দায়িত্ব তেওঁ পালন নকৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে বা আমি ক'ব পাৰোঁ নেকি যে তেখেতে যিসমূহ কৃষকৰ পৰা ৰঙালাও কিনে সেইসমূহ আচলতে তেওঁ নিজে বাছনি কৰা কৃষকে নেকি আপোনালোকে কি কয় এইটো আপোনালোকৰ ফালৰ পৰা ঠিকেই হেৰি দাঙি ধৰিছে বাৰু কাৰণ আমি এতিয়ালৈকে অতুল বৰা ছাৰৰ পৰা ধৰক তেনেকৈ সঁহাৰি পোৱাই নাই আৰু তেওঁ যদি কাৰ পৰা নিছে ৰঙালাও বা ক'ত বহিৰাজ্যত দিছে গতিকে আমাকো যাতে সেইখিনি সহায় সুবিধা দিয়ে এই অনুৰোধ জনাইছোঁ খৰচটো বহুতখিনি মনোজ প্ৰতিম শইকীয়া এই সন্দৰ্ভত আমাক অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ